বাইক এটা দিব লাগিব আপুনি বাইকটো দি দিবা ইমান মুখতীয়া মাটিখিনি পাছত ঠিক কৰিব দে এনেই থৈ পিছত মিলাই দিম আমি আজকে আলহীখিনি বিদায় দিম ইমান ধুনীয়াকৈ লাগছে মানুহে আমি ইয়াতে কাম কৰি আছোঁ হ'ব দা আছিলে নি হেৰিফালে এগৰাকী হাতৰি বাইদেউ নেকি হাত এটা ৰুবলৈ বুলি চেংখাম কেটাৰিং গ্ৰুপ এণ্ড ইভেণ্ট মেনেজমেণ্টৰ উদ্যোগত আমি আজি বৃক্ষৰোপণ কৰিছোঁ পৰিৱেশ দিৱস উপলক্ষে আমি আজি খ্ৰীষ্টমাছৰ প্ৰায় 30টা পুলি ইয়াতে ৰোপণ কৰিলোঁ চৰাইদেউ জিলাত পঞ্চমপুৰ পথৰ এই দাঁতিত আৰু এই আগন্তুক আপোনালোকৰ কাৰ্যসূচী কি হ'ব কাৰ্যসূচী মানে আমি এতিয়া বহুতে আপোনাৰ ধৰি লওক বহুখিনি বা 100, 150, 200 পুলি ৰুৱে কিন্তু তাৰ প্ৰায় সংখ্যক মৰি যায় কিবা হয় তেনেকুৱা হয় আমি এতিয়া চাইছোঁ যে আমি কমকৈ পুলি ৰুইছোঁ কিন্তু 30টা ৰুইছোঁ গোটেই 30টাই যাতে আমি বচাই ৰাখিব পাৰোঁ তেনেধৰণৰ চিন্তা কৰিছোঁ সেইকাৰণে কম পুলি লৈছোঁ পৰৱৰ্তী সময়ত এতিয়া বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয় এতিয়া গোলকীয় উষ্ণতা প্ৰতি লক্ষ্য ৰাখি আমি মাজে সময়ে এনেধৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈ থাকিম বা পৰিৱেশ টীকাকৰণ বৃক্ষৰোপণ এনেধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ চিন্তা চৰ্চা কৰিছোঁ আমি কি কেটাৰিং গ্ৰুপৰ সহযোগ বুলি ক'লে আপোনালোকে চেংখাম কেটাৰিং গ্ৰুপ এণ্ড ইভেণ্ট মেনেজমেণ্ট এইটো প্ৰায় আমাৰ 2 বছৰ হৈছে আমাৰ এই গ্ৰুপটো আমি এনেধৰণৰ চৰাইদেউ জিলা কোনটো স্থানত চৰাইদেউ জিলাৰ আমাৰ পাঠাকুৰ কটকী পাপং গাঁও